গুৱাহাটীৰ এখন সংগীত অনুষ্ঠানত দুই সংগীত পৰিচালকক নিমন্ত্ৰিত কৰা হৈছিল জুবিন গাৰ্গৰ দ্বাৰা। আচলতে সেই অনুষ্ঠানত এনে এটা পৰিৱেশ গঢ়ি তোলে জুবিন গাৰ্গৰ দ্বাৰা। আচৰিত হয় তেখেত দুজন আচলতে শচীন আৰু জেকব দুজনেই সংগীত পৰিচালকক মতা হৈছিল মুম্বাইৰ পৰা। অনুষ্ঠানত জুবিন গাৰ্গৰ সুৰ শুনি আচৰিত আৰু তেখেতলোকেও গা নলৰোৱাকৈ থাকিব নোৱাৰি উকি মাৰি সুৰে সুৰ মিলাই তালে তাল মিলাই সেই অনুষ্ঠানত কেনেধৰণে আচলতে ভিডিঅ'ৰ জৰিয়তে চাব পাৰে সুৰে সুৰ মিলাই তালে তাল মিলাই এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছিল সেই সময়ত এটা অনুষ্ঠান। আচলতে জুবিন গাৰ্গৰ সুৰে তেনেকুৱা যি সুৰ শুনি বুঢ়াৰ পৰা ডেকালৈকে থাকিব নোৱাৰে। আচলতে সেই সময়ত দুই পৰিচালকো আচলতে জুবিন গাৰ্গৰ সেই সুৰ শুনি তেখেতলোক গা নলৰোৱাকৈ থাকিব নোৱাৰিল। জুবিনৰ উচ্চ সুৰ দেখি আচৰিত শচীন জিগৰ। মঞ্চত উপস্থিত থকা জুবলীয়েও জুবিনক সহযোগ কৰিলে। জুবিনে এটা হিন্দী গীতৰ কলি গুণগুণাই দিলে আৰু তাৰ পিছতেই তাত উপস্থিত থকা সকলো দৰ্শকৰ উৎসাহ দেখি বলিউডৰ সংগীত পৰিচালক দুগৰাকীয়ে হাত দাঙি চেলুট দিলে জুবিন গাৰ্গক। পুনৰ চাওক সেই ভিডিঅ'। I got to watch you today, not sing. Thank you. I'm tired of singing. It's truly It's like 38,000 songs in my whole life. Oh my God. That's what we thought, but more than 38. So we have Zubli Ba, and can I let her go without Didi? Actually, it will be an honor if you can sing 2 lines of Saibo with us. But of course, please, let's decide what we can. But before anything else, I want to say, Jubinda, we love you. Jubinda, we love you.